শ্রদ্ধেয় গোৱালপাৰা জিলাবাসী রাইজ, এটি বিশেষ ঘোষণা। সম্প্রতি রিমাল ঘূর্ণিবতাহর প্রভাবর ফলত গোৱালপাৰা জিলাত ধুমুহা আর মুখলধার বরষুণর সম্ভাবনীয়তার প্রতি লক্ষ্য রাখি 27 মে 2024 আর 28 মে 2024 তারিখের বাবে গোৱালপাৰা জিলা প্রশাসনে কিছুমান সতর্কতামূলক পরামর্শ আর নির্দেশনা জারি করেছে। রিমাল ঘূর্ণিবতাহর প্রভাবর পরিমাণৰ প্রতি লক্ষ্য রাখি আন কেইবাখনো জিলার লগতে গোৱালপাৰা জিলাতো রেড এলার্ট জারি করা হয়েছে। সেয়েহে আপোনালোকক এই দুদিন নৈ বিল বা জমা হৈ থকা পানীত গা ধোৱা সাঁতোৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হ'ল। ধুমুহা শিলাবৃষ্টি বা বিজুলী ঢেৰেকণিৰ পৰা হাত সাৰি থাকিবৰ বাবে আপোনালোকে উপযুক্ত স্থানতহে আশ্ৰয় ল'ব। দুৰ্বল স্পৰ্শকাতৰ গাঁথনি বা গছৰ তলত জিৰণি নল'ব। মাছমৰীয়াসকলক এই সময়ছোৱাত নদীলৈ যোৱা বাধা আৰোপ কৰা হৈছে। তেওঁলোকক নিজৰ নিজৰ নাওসমূহ সুৰক্ষিত স্থানত বান্ধি ৰাখিবৰ বাবে ইয়াৰে জনোৱা হ'ল। কৃষকসকলক এই সময়ত কৃষিকাৰ্যৰ বাবে খেতি পথাৰলৈ যোৱা বা পশুধন লৈ মুকলি পথাৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। যদি কোনো কাৰণত বিদ্যুতৰ তাঁৰ আদি উন্মুক্ত হৈ আছে তেন্তে সেইবোৰ হাতেৰে নুচুব। ততালিকে বিদ্যুৎ বিভাগ বা জৰুৰীকালীন সেৱাৰ ফোন নম্বৰত ফোন কৰি খবৰ দিবলৈ আহ্বান জনোৱা হৈছে। জৰুৰীকালীন সেৱাৰ বাবে 112-1070 বা 1077 নম্বৰত ফোন কৰিবৰ বাবে আপোনালোকক অনুৰোধ জনোৱা হৈছে। প্ৰশাসনৰ জাননী অবিহনে আপোনালোকে অযথা লৰা-ঢপৰা নকৰিব বা আতংকিত নহ'ব। বিদ্যুৎ সেৱা ব্যাহত হ'লে বিকল্প হিচাপে জুইশলা, মম, টৰ্চ, হাৰিকেন আদি সাজি কৰি ৰাখিব। কমেও 7 দিনৰ বাবে ৰেচন আৰু খাদ্যবস্তু মজুত কৰি ৰাখক। লগতে পৰ্যাপ্ত পৰিমাণৰ খোৱা পানীও মজুত কৰি ৰাখিব। বয়োজ্যেষ্ঠ লোক, বিশেষভাৱে সক্ষম ব্যক্তি আৰু শিশুসকলৰ এই সময়ছোৱাত বিশেষভাৱে যত্ন লৈ থাকিব। শিশুসকল আতংকিত নহ'বৰ বাবে তেওঁলোকক প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে বুজাই ক'ব। ঘৰৰ মূল্যৱান সা সম্পত্তি, নথিপত্ৰ আদি সুৰক্ষিতভাৱে ৰাখিব যাতে ধুমুহা বৰষুণত নষ্ট নহয়। গোৱালপাৰা জিলাত এই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱক মোকাবিলা কৰিবৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, গোৱালপাৰা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগসমূহ সদায় সষ্টম হৈ আছে। সেয়েহে আতংকিত নহৈ সতৰ্ক হৈ থাকক। ঘোষণাটি প্ৰচাৰ কৰা হৈছে গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা। ধন্যবাদ।